নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিলে বিধায়ক গৰাকীয়ে আমিনুল ইছলামৰ ফালৰ পৰা কোৱা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুৰানৰ বাণী আৰু মাদ্ৰাসা কেতিয়াও কাহানিও বন্ধ কৰিব নোৱাৰে যোৱা 1500 বছৰে বিশ্বৰ কোনো শক্তিয়ে কুৰানৰ বাণী আৰু মাদ্ৰাসা বন্ধ কৰিব নোৱাৰিলে হেবাবে হিমন্ত বিশ্ব শৰ্মায়ো কুৰানৰ বাণী আৰু মাদ্ৰাসা বন্ধ কৰাৰ অপচেষ্টা কৰিব নালাগে এই মুহূৰ্তত লৈছো ডাঙৰ খবৰ ইছলাম ধৰ্মত মাদ্ৰাসা এটা অপৰিহাৰ্য অংগ মাদ্ৰাসা শিক্ষা কুৰান শিক্ষা বন্ধৰ অপচেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৫০০ বছৰৰ পৰা কুৰানৰ জ্ঞান মাদ্ৰাসা শিক্ষা এই বন্ধৰ চেষ্টা চলি আহিছে কিন্তু সকলো ব্যৰ্থ হৈছে বছৰ বছৰ ধৰি কোনেও আজিলৈকে কুৰান আৰু মাদ্ৰাসা বন্ধ কৰিব পৰা নাই কুৰানৰ কথা শুনা মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিব কোনেও বাধা দিব নোৱাৰে মন্তব্য আমিনুল ইছলামৰ কুৰানৰ বাক্যশৈলী উচ্চস্তৰীয় ভাষা কোনো সাহিত্যিকে সৃষ্টি কৰা সম্ভৱ নহয় পৃথিৱীৰ কোনো শক্তিয়ে ইছলাম ধৰ্মৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰে বন্ধ কৰিব নোৱাৰে 1500 বছৰে কোনো শক্তিয়ে কৰিব নোৱাৰা কাম হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰে বিশ্বৰ সুপাৰ পাৱাৰ দেখে কৰিব নোৱাৰা কাম হিমন্ত বিশ্ব শৰ্মাই কৰাৰ চেষ্টা নকৰিব একমাত্ৰ ইছলাম ধৰ্মতে মানৱ জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰ জ্ঞান আৰু নীতি নিৰ্দেশনা আছে ৰাষ্ট্ৰ পৰিচালনাৰ পৰা খাদ্য চাল চলন ব্যৱসায় চাকৰি প্ৰতিটো ক্ষেত্ৰৰ জ্ঞান দিয়ে কুৰান শিক্ষাই ইছলাম ধৰ্মত প্ৰত্যেকটো কথাৰ ধৰ্মীয় নীতি নিৰ্দেশনা কুৰানত উল্লেখ আছে মন্তব্য আমিনুল ইছলামৰ কেনেকৈ জীৱন ধাৰণ কৰিব কেনেকৈ সমাজত শান্তি স্থাপন কৰিব সকলো শিক্ষা মাদ্ৰাসাত দিয়া হয় বুলি মন্তব্য কৰিছে আমিনুল ইছলামে বিভিন্ন জাতি ধৰ্মৰ মাজত শান্তি সম্প্ৰীতি স্থাপনৰ চেষ্টা কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি হুংকাৰ প্ৰদান কৰিলে আমিনুল ইছলামে হাজাৰ চেষ্টা কৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাহানিও কেতিয়াও মাদ্ৰাসা বন্ধ কৰিব নোৱাৰে বুলি স্পষ্ট ৰূপত মন্তব্য প্ৰকাশ কৰিছে আমিনুল ইছলামে আমিনুল ইছলামৰ ফালৰ পৰা কোৱা হৈছে যোৱা 1500 বছৰে বিশ্বৰ কোনো শক্তিয়ে মাদ্ৰাসা শিক্ষা আৰু কুৰান শিক্ষা বন্ধ কৰিব পৰা নাই আৰু হিমন্ত বিশ্ব শৰ্মায়ো মাদ্ৰাসা শিক্ষা আৰু কুৰানৰ বাণী বন্ধ কৰিব নোৱাৰে এই মুহূৰ্তত আমিনুল ইছলামৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন দিব মুখ্যমন্ত্ৰীয়ে এই কথাটো জানি ৰখা উচিত যে পৃথিৱীৰ বুকুত ইছলাম ধৰ্মই একমাত্ৰ ধৰ্ম যি ধৰ্মত মানুহে পেচাব পায়খানাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰ পৰিচালনালৈকে থকা খোৱা উঠা বহা মানুহৰ লগত চাল চলন ব্যৱসায় বাণিজ্য চাকৰি তাৰপিছত বিভিন্ন ধৰণৰ মানুহৰ জীৱনৰ প্ৰত্যেকটো পদক্ষেপত কি কাম কেনেকৈ কৰিব লাগিব কেনেকৈ উঠিব লাগিব কেনেকৈ বহিব লাগে কেনেকৈ কথা পাতিব লাগে বিয়া বাৰু প্ৰত্যেকটো কথাত কুৰান হাদিছৰ ধৰ্মীয় নিৰ্দেশনা আছে মানুহৰ নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে প্ৰত্যেকটো কথা ধৰ্মীয় বিধি নিষেধ তাত দিয়া আছে একমাত্ৰ ধৰ্ম ইছলাম গতিকে এই ধৰ্মৰ এই নীতি নিয়মবিলাক কুৰান হাদিছৰ আলোকত প্ৰত্যেকটো কথা মানুহে কেনেকৈ জীৱন ধাৰণ কৰিব কেনেকৈ সমাজত শান্তি শৃংখলা আহিব এই সকলোবিলাক কথা মাদ্ৰাসাত শিক্ষা দিয়া হয় আৰু সমাজৰ পৰা 2-4জন লোক তেওঁলোক আলিম হিচাপে শিক্ষিত হৈ আহি বাকী মানুহক এই কথাবিলাক জনায় আৰু বাকী মানুহসকলে আলিমসকলৰ পৰা শিকি বুজি লয় কোনটো কাম কেনেকৈ কৰিব লাগে ধৰ্মীয় ৰীতি নীতিবিলাক তেওঁলোকে আলিমৰ পৰা শিকি লয় গতিকে মাদ্ৰাসাটো অপৰিহাৰ্য ইছলাম ধৰ্ম মাদ্ৰাসা শিক্ষা আৰু ধৰ্মীয় শিক্ষাটো থাকিবই আৰু লাগিবই আৰু এই যে মাদ্ৰাসা শিক্ষা আৰু কুৰানৰ শিক্ষা বন্ধ কৰাৰ যিটো অপচেষ্টা এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম আৰম্ভ কৰা নাই এইটো ১০০০ বছৰ পূৰ্বে যেতিয়া কুৰান অৱতীৰ্ণ হৈছিল আমাৰ নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত কুৰান যেতিয়া নাজিল হৈছিল তেতিয়াই কিন্তু কুৰানৰ শিক্ষা যাতে মানুহৰ ওচৰত যাব নোৱাৰে কুৰানৰ শিক্ষা বন্ধ কৰাৰ কাৰণে তেতিয়াই আবু জেহেল উতবা আবু লাহাব সাইবা তাৰপিছত ওয়ালিদ বিন মুগিৰা এনেকুৱা যিসকল নেতৃস্থানীয়
তাৰ কুৰাইশসকল আছিল তেতিয়াই তেওঁলোকে কিন্তু এইটো সৰ্বাত্মক প্ৰচেষ্টা কৰিছিল যাতে এই কোৰআনৰ বাণীবিলাক মানুহৰ ওচৰলৈ যাব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকে কি কৰিছিল আৰবৰ প্ৰত্যেকজন মানুহৰ ওচৰত গৈ পেলাই কৈছিল যে মুহাম্মদ এজন পাগল হৈ গ'ল, তেওঁ যাদুকৰ, তেওঁৰ ওচৰত নাযাবা, তেওঁৰ কোৰআনৰ বাণী নুশুনিবা। আৰু আৰবৰ বা অন্যান্য দেশৰ পৰা মক্কালৈ যিমান মানুহ আহিছিল সেই মানুহসকলৰ ওচৰত আগতীয়াকৈ তেওঁলোকে গৈ পেলাই কৈছিল যে তোমালোকে ইয়াত মুহাম্মদ নামৰ এজন মানুহ আছে, তেওঁৰ ওচৰত নাযাবা, তেওঁৰ কথা নুশুনিবা, তেওঁ যাদুকৰ হয় আৰু তোমালোকে কাণত আঙুলি দি ৰাখিবা তেওঁৰ ওচৰত গ'লে। কাৰণ এই কথাটো তেওঁলোকে জানিছিল যে যিজন মানুহে কোৰআনৰ কথাবিলাক শুনে তেওঁৱে ইছলাম ধৰ্ম গ্ৰহণ কৰে। কাৰণ এই কোৰআনৰ বাণীত ইয়াত যিটো মানৱ সভ্যতাৰ ইতিহাস, তাৰপিছত যিটো ইয়াত আছে ভূবিজ্ঞান, পদাৰ্থ বিজ্ঞান, নভোমণ্ডল, ভূমণ্ডল, সমুদ্ৰ বিজ্ঞান, তাৰপিছত জীৱ বিজ্ঞানৰ যিমান কথাবিলাক ইনফৰমেশ্যন দিয়া আছে, তাৰপিছতে ইহকাল, পৰকাল, মৃত্যু পৰৱৰ্তী জীৱন, জান্নাত জাহান্নামৰ যিবিলাক ইনফৰমেশ্যন কোৰআনত দিয়া হৈছে, যোনেই শুনে তেওঁ জানে যে এই কথাবিলাক কোনো মানুহে সৃষ্টি কৰিব পৰা কথা নহয়। আৰু দ্বিতীয় কথাটো হ'ল যে কোৰআনৰ যিটো বাক্যশৈলী, বাক্যৰ গঠন প্ৰক্ৰিয়া আৰু যিটো ব্যাকৰণ শৈলী আৰু উচ্চ স্তৰৰ যিটো ভাষা ইয়াত ব্যৱহাৰ কৰা হৈছে, এই ভাষা আৰু এনেধৰণৰ বাক্যশৈলী, কথনশৈলী কোনো মানুহে সাহিত্যিক কবিসকলে সৃষ্টি কৰাটো সম্ভৱপৰ নহয়। আৰু তাৰোপৰি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল নিৰক্ষৰ, তেখেতে কোনোদিন আনুষ্ঠানিক লিখা পঢ়া কৰা নাই। গতিকে তেখেতৰ নিচিনা এজন মানুহৰ পক্ষে ইমান উচ্চ স্তৰৰ ভাষা আৰু সাহিত্য সম্ভাৰ থকা আৰু ইমান ধৰণৰ জ্ঞান সম্ভাৰ থকা মানুহে নজনা কথাবিলাক, বিভিন্ন বিষয়ৰ কথাবিলাক তেওঁৰ পক্ষে ৰচনা কৰা সম্ভৱ নহয়। এই কথাটো যোনেই শুনিছিল, এই সুললিত কোৰআন শুনিয়েই তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আৰু এই কথাটো যেতিয়া আবু জেহেল, উতবা চাহিবাহঁতে গম পালে যে কোৰআনৰ কথা যোনেই শুনে তেওঁই ইছলাম ধৰ্ম গ্ৰহণ কৰে, সেইকাৰণে তেওঁলোকে সকলো মানুহক ওচৰত গৈ পেলাই কৈছিল যে তোমালোকে মুহাম্মদৰ কথা নুশুনিবা, তেওঁৰ ওচৰত নাযাবা। বাহিৰৰ মানুহবিলাকক যেতিয়া কৈছিল তোমালোকে এই মানুহজনৰ ওচৰত নাযাবা, কাণত আঙুলি দি ৰাখিবা, শেষত তেওঁলোকক আৰবৰ মক্কাৰ পৰা খেদি দিয়া হ'ল, মদিনালৈ গুচি গ'ল সকলোৱে। তাৰপিছতো এটা সময়ত পাৰস্য সাম্ৰাজ্য আৰু ৰোমান সাম্ৰাজ্য তেতিয়া বিশ্বৰ দুটা ছুপাৰ পাৱাৰ আছিল, আটাইতকৈ পৰাশক্তি আছিল। সেই দুটাও বহুত চেষ্টা কৰিলে, ইছলাম ধৰ্মৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰিলে। এটা সময়ত গৈ সমগ্ৰ মধ্যপ্ৰাচ্য, মধ্য এছিয়া, দক্ষিণ এছিয়া, তাৰপিছত আফ্ৰিকা আৰু পূব ইউৰোপৰ প্ৰায় 2/3 পৃথিৱীৰ বুকুত কিন্তু এই কোৰআনৰ বাণী গৈ পালে আৰু মানুহে ইছলাম গ্ৰহণ কৰিলে। গতিকে এই অপচেষ্টাটো 1500 বছৰ ধৰিয়েই চলি আছে, যাতে কোৰআনৰ বাণী কেনেকৈ বন্ধ কৰিব পাৰি, মানুহৰ ওচৰত যাতে নাযায়। এইটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়াহে তেওঁ আৰম্ভ কৰিছে, কিন্তু 1500 বছৰেই এনেকুৱা হাজাৰ হাজাৰ নেতাই, হাজাৰ হাজাৰ লোকে অপচেষ্টা কৰি আছিল যাতে কোৰআনৰ শিক্ষাটো কেনেকৈ বন্ধ কৰিব পৰা যায়, যাতে মানুহৰ ওচৰত যাব নোৱাৰে। কিন্তু এইটো কোনেও বন্ধ কৰিব পৰা নাই। এই শাশ্বত সত্য যিটো আল্লাহৰ যিটো বাণী, নিৰ্দেশনা, সেইটো গৈ পেলাই মানুহৰ কৰ্ণকুহৰত গৈ পাইছেই। আৰু আজিৰ দিনলৈকে প্ৰায় 200 কোটি মানুহে এই কোৰআনৰ বাণী গ্ৰহণ কৰি তেওঁলোক ইছলাম ধৰ্ম তেওঁলোকে গ্ৰহণ কৰি আজি মুছলমান হিচাপে পৃথিৱীত তেওঁলোকে জীৱন ধাৰণ কৰি আছে। গতিকে আমি এই কথাটো তেখেতক ক'ম যে এই অপচেষ্টা আপুনি নকৰিব, কাৰণ এইটো 1500 বছৰ আগৰ পৰাই বিশ্বৰ ছুপাৰ পাৱাৰবিলাকে বহুত চেষ্টা কৰিছে, কিন্তু কোৰআনৰ শিক্ষাটো বন্ধ কৰিব পৰা নাই আৰু মানুহৰ ওচৰত এই বাণীটো গৈ পাইছেই। গতিকে এইবিলাক অপচেষ্টা কৰাৰ পৰিৱৰ্তে ইয়াত সকলো জাতি ধৰ্মৰ মানুহ কেনেকৈ সম্প্ৰীতিৰে বসবাস কৰিব, সকলোকে লৈ সমিলমিলেৰে কেনেকৈ আমি অসমখনক আগুৱাই লৈ যাম, এটা সকলো জাতি ধৰ্মৰ মাজত এটা ভাতৃঘাতী ইয়াত ভাতৃবত এটা সম্পৰ্ক স্থাপন কৰি শান্তি সম্প্ৰীতিৰ উন্নতি প্ৰগতিৰ অসম আৰু অসমীয়া জাতি গঠনৰ কাৰণে সকলো আগুৱাই আহিব লাগে। তাৰ কাৰণে আপুনি পদক্ষেপ লওক, মুখ্যমন্ত্ৰী মহোদয়ক সেইটো অনুৰোধ জনালোঁ। ধন্যবাদ। মুখ্যমন্ত্ৰীয়ে এই কথাটো জানি ৰখা উচিত